यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষিজাত শস্যসমূহৰ ভিতৰত ধান হ'ল এবিধ অতি লাগতিয়াল আৰু প্ৰধান শস্য। ৰাজ্যখনৰ 40.99 লাখ হেক্টৰ কৃষিভূমিৰ প্ৰায় 26.45 লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয় আৰু বছৰি 55 লাখ মেট্ৰিক টন ধান উৎপাদন হয়। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে ৰাজ্যখনৰ আন আন শস্যৰ লগতে ধানৰ চাহিদাও বৃদ্ধি পাইছে। গতিকে বিভিন্ন খাদ্যশস্যৰ উৎপাদন বৃদ্ধিৰ লগতে ধানৰ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। এই ক্ষেত্ৰত সফল হ'বলৈ হ'লে কৃষি ক্ষেত্ৰখনত উদ্ভাৱন হোৱা নতুন নতুন প্ৰযুক্তি কৌশলসমূহ খাদ্যশস্য উৎপাদন কৰিবলৈ প্ৰয়োগ কৰিব লাগিব। অধিক উৎপাদন লাভ কৰাৰ এটা মুখ্য আৰু প্ৰধান আহিলা হ'ল অধিক উৎপাদনক্ষম জাতৰ প্ৰমাণিত আৰু মূল বীজৰ ব্যৱহাৰ। অনুমোদিত উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ, মূল বীজ বা ইয়াৰ কঠীয়া ব্যৱহাৰ কৰিলেহে কৃষকসকলে আশানুৰূপ উৎপাদন পাবলৈ সক্ষম হ'ব। সাধাৰণতে যিকোনো খেতিৰ মূল উৎপাদন হ'ল বীজ। ভাল বীজৰ পৰাহে ভাল উৎপাদন আশা কৰিব পাৰি। অধিক উৎপাদন লাভ কৰিবৰ বাবে প্ৰমাণিত অধিক উৎপাদনক্ষম জাতৰ বীজৰ লগতে অনুমোদিত পৰিমাণত জৈৱিক আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগ, নিয়মিত জলসিঞ্চনৰ প্ৰয়োগ আৰু সময়মতে প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাটো অতিশয় প্ৰয়োজনীয়। বিভিন্ন কৃষিজাত শস্য উৎপাদনৰ ক্ষেত্ৰত নগাঁও জিলাখন হ'ল এখন লেখত ল'বলগীয়া জিলা। ইয়াৰ কৃষকসকলে শাক-পাচলি, তৈলজাতীয় শস্য আৰু মাহজাতীয় শস্যৰ লগতে ধান উৎপাদনৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া দেখা যায়। এইবাৰ শালি ধানৰ বতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত গুৱাহাটীস্থিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান, অসম চৰকাৰৰ এৰিয়া ছ'চাইটি আৰু বিশ্ব বেংকৰ সহযোগত অসম কৃষি বাণিজ্যকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প এপাৰ্টৰ জৰিয়তে নগাঁও জিলাৰ বেঙেনাআটি, বৰঘাট, ৰূপহী, ঢিং আদি গাঁৱত 120 জন কৃষকে বীণাধান 11, বাহাদুৰ চাব 1, ৰঞ্জিত চাব 1, স্বৰ্ণ চাব 1 নামৰ অধিক উৎপাদনক্ষম ধানৰ জাত ব্যৱহাৰ কৰি প্ৰায় 550 বিঘা মাটিত ধানৰ খেতি কৰাৰ কথা বেঙেনাআটিস্থিত শংকৰ আজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ কৰ্তৃপক্ষই আমাক জনায়। নগাঁও বেঙেনাআটিস্থিত শংকৰ আজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া জ্যোতিপ্ৰসাদ বৰাই শংকৰ আজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীটোৰ গঠন আৰু এপাৰ্টৰ জৰিয়তে কৰা ধান খেতিৰ সম্পৰ্কে আমাৰ আগত এনেদৰে ব্যক্ত কৰে। আমাৰ এই কোম্পানীটো 28 নৱেম্বৰ 2016 চনত ফুড প্ৰচেছিং আৰু হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াত আমাৰ দুটা ব্লক আছে, পাখিমুৱা ব্লক আৰু বটদ্ৰৱা ব্লক। এই বটদ্ৰৱা আৰু পাখিমুৱা ব্লকৰ কৃষকসকলক আমাৰ এই কোম্পানীৰ আমি অন্তৰ্ভুক্ত কৰি লৈছোঁ। তেখেতসকলে আমাৰ চেয়াৰপাৰ্চন হয়
তেখেতসকলক লৈ আমি চৰকাৰৰ এইবিলাক বিভিন্ন আঁচনি সেই আঁচনিবিলাক আমি ৰূপায়ণ কৰি আছোঁ। বিশেষকৈ এগ্ৰিকালচাৰৰ যিবিলাক চৰকাৰী আঁচনি আছে সেইসমূহ আমি কৃষকসকলক অৱগত কৰোঁ। তেখেতসকলক সেই সময় আমি আঁচনি ৰূপায়ণ কৰাত সহায় কৰি দিওঁ। বিভিন্ন সহায় সহযোগিতা তেখেতসকলক আমি দিহা পৰামৰ্শ দিওঁ। ইয়াৰ উপৰিও KVK আছে, KVKৰ পৰা আমি ধানৰ বীজ উৎপাদন যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অধীনত আমি আঁচনি ৰূপায়ণ কৰি আছোঁ। ইয়াৰ জৰিয়তে আমি এইবাৰ প্ৰায় KVK আণ্ডাৰত 310 বিঘা মাটিত আমি ফিডাৰ চিড আনি ফাউণ্ডেশ্যন চিড আনি আমি চিড প্ৰডাকশ্যন কৰি আছোঁ। এইবাৰ অসমৰ লগতে নগাঁৱতো বানপানীৰ যথেষ্ট প্ৰভাৱ পৰিছিল। তাত আমাৰ কৃষকসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছিল। তথাপিও আমি KVK আৰু আমাৰ কোম্পানীৰ বৰ্ড অফ ডাইৰেক্টৰসকল আছে, আমাৰ বিষয়ববীয়াসকল আছে, তেখেতসকলৰ সহযোগত আমি কৃষকসকলৰ লগত সমন্বয় ৰক্ষা কৰি তেখেতসকলে যাতে শস্য উৎপাদনত কোনো ক্ষতি নহয় তাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। তেখেতসকলক দিহা পৰামৰ্শ দিছোঁ। পুনৰ আমি বীজ আনি তেখেতসকলক দিছোঁ। তেখেতসকলে প্ৰডাকশ্যন কৰিছে। অৱশ্যে এইবাৰ বৰষুণৰ পৰিমাণটো অলপ কম হোৱাত কৃষিত অলপ প্ৰভাৱ পৰিছে। তথাপিও আমি আশা কৰিছোঁ এবাৰ 200 মেট্ৰিক টন ধান আমি উৎপাদন কৰিম। ইয়াৰ উপৰিও আমি আলু প্ৰডাকশ্যন কৰোঁ। প্ৰতিবাৰে আমি আলুৰ বীজ উৎপাদন কৰোঁ। এই বীজসমূহ আমি চাৰ্টিফাইড কৰি সেয়া আকৌ পুনৰ আমি সেই কৃষকৰ মাজত বিতৰণ কৰোঁ। ইয়াৰ জৰিয়তে কৃষকসকল যথেষ্ট লাভৱান হৈছে। তেখেতসকলক আলুৰ উন্নত টেকনিক আমি তেখেতসকলক দিছোঁ। তেখেতসকলে তাৰ জৰিয়তে প্ৰডাকশ্যন কৰি যথেষ্ট লাভান্বিত হৈছে। এনেদৰে আমি শংকৰাজান এগ্ৰ' প্ৰডিউচাৰে আমাৰ যিসকল কৃষকসকলক বিভিন্ন দিহা পৰামৰ্শ দি কৃষি কাৰ্যত জড়িত কৰি তেখেতসকলৰ অৰ্থনৈতিকভাৱে আগুৱাই নিয়াত আমি সদায় যৎপৰোনাস্তি চেষ্টা কৰি আহিছোঁ। ধান খেতিৰ পৰা অধিক উৎপাদন পাবলৈ হ'লে কৃষকসকলে উচ্চ উৎপাদনক্ষম জাতৰ প্ৰমাণিত বীজ বাছনি কৰাৰ লগতে ইয়াৰ পৰিপুষ্টিৰ বাবে অনুমোদিত পৰিমাণত ইউৰিয়া, একক ছুপাৰ ফছফেট, মিউৰেট অৱ পটাছ সাৰৰ উপৰিও জিংক ছালফেট নামৰ সূক্ষ্ম সাৰবিধো ব্যৱহাৰ কৰা প্ৰয়োজন। ৰাসায়নিক সাৰৰ উপৰিও ধান খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়তে বিঘাই প্ৰতি 1.5 বা 2 মেট্ৰিক টন জৈৱিক সাৰ যেনে শুকান গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত গুৱাহাটীস্থিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান ইৰি, অসম চৰকাৰৰ এৰিয়া ছ'চাইটি আৰু বিশ্ব বেংকৰ সহযোগত অসম কৃষি বাণিজ্যকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ জৰিয়তে 120 জন কৃষকে বীণা ধান 11, বাহাদুৰ চাব 1, ৰঞ্জিত চাব 1, স্বৰ্ণ চাব 1 নামৰ অধিক উৎপাদনক্ষম ধানৰ জাত ব্যৱহাৰ কৰি 550 বিঘা মাটিত কৰা ধান খেতিডৰাৰ উন্নত কৃষি পদ্ধতি আৰু কাৰ্যব্যৱস্থাৰ ৰূপায়ণ সম্বন্ধে গুৱাহাটীস্থিত ইৰিৰ বিজ্ঞানী তথা বীজ বিশেষজ্ঞ ডক্টৰ নীৰজ ত্যাগীয়ে আমাক এনেদৰে জানিবলৈ দিয়ে। स्वस्थ बीज होगा, अच्छा बीज होगा तो उससे उत्पादन एक तो स्वतः ही बढ़ेगा, क्योंकि एक बीमार बीज और अच्छी क्वालिटी का बीज ना होने से उसमें बीमारियां ज़्यादा होंगी, उसका जर्मिनेशन अच्छा नहीं होगा, तो उससे क्या कहते हैं उसका उत्पादन भी कम होगा। जनरली यदि इम्प्रूव्ड वैरायटी को फार्मर अडोप्ट करता है, आसाम की कंडीशन को देखते हुए अगर फार्मर अडोप्ट कर रहा है इम्प्रूव्ड वैरायटी को, जिसके अंदर की ये क्षमता है कि फ्लड की कंडीशन को 12 से 15 दिन तक सह सकता है, तो उसमें क्या कहने उत्पादन ज़्यादा होगा। उत्पादन सपोज रंजीत सवन की हम बात करते हैं तो इसमें एक बार रंजीत सवन लगाई है, एक फार्मर की प्रैक्टिस की वैरायटी लगाई हुई है, तो रंजीत सवन का उत्पादन जो है आपका करीबन ये एक नॉर्मल कंडीशन में 5 टन के आसपास आपको मिल जाएगा, 5 टन मिलता है। और मैं अगर कहूँ तो अगर MRP में मान के चलता हूँ कि सिंपल सी 2000 रुपये भी अगर मान रहा हूँ तो 1 लाख रुपये का उससे उसका उत्पादन जो है उसका 1 लाख रुपये का रहेगा। लेकिन नॉर्मल वैरायटी में जो है वो उतना उत्पादन नहीं आता है, तो उसी MRP पे वो 50-60 हज़ार रुपये का हो जाता है। तो किसान को मतलब कि स्वतः ही इम्प्रूव्ड वैरायटी लगाने से और जो हमारी टेक्नोलॉजी है उनको बताने से, उनको अपनाने से उसका उत्पादन बढ़ता है, और उत्पादन बढ़ता है तो उसको जो आर्थिक रूप से उसको मदद मिलती है, उसको लाभ होता है उसके कंपेरेटिव में। बीज जो है अच्छा बीज जो है अच्छी उपज की गारंटी होता है। उसके अलावा कुछ सपोर्टिंग किस एनवायरनमेंट में आप लगा रहे हैं, सपोज किस तरह की ज़मीन में लगा रहे हैं आप, हैं, और लगाने के बाद में एग्रोनॉमिकल प्रैक्टिसेस जो हैं, जो कृषि क्रियाएं हैं, वो एक बहुत इम्पोर्टेंट है। अगर आप वो नहीं करेंगे तो अच्छा बीज भी आपको एक अच्छी उपज नहीं देगा।
उन कृषि क्रियाओं को कि सही टाइम पे, एक टाइमिंग बहुत ज़रूरी है कि सही टाइमिंग पे, साली सीजन में टाइमिंग है, जून में है तो जून में आपको सोइंग करनी है, सही टाइमिंग पे उसकी ट्रांसप्लांटिंग करनी है। ट्रांसप्लांटिंग करने के बाद में उसको अगर हमको एप्रोप्रिएट वीडीसाइड है वीड को रोकने के लिए तो वीडीसाइड का स्प्रे करना है। हमें टाइम पे सबसे पहले हम मॉनिटरिंग बहुत ज़रूरी है, चाहे हम सीड प्रोडक्शंस के लिए करें चाहे अपने खेत के लिए करें, क्योंकि हमको मॉनिटरिंग बहुत ज़रूरी है कि और जैसे नौगांव में केवीके भी है, कृषि विज्ञान केंद्र जो है गवर्नमेंट के, इसी तरीके से कि आप समय समय पर जाकर फार्मर वहाँ से उनसे सलाह भी ले सकते हैं, वैज्ञानिक सलाह कि हमारे खेत में इस तरह की प्रॉब्लम, मॉनिटरिंग करेंगे तो आपको प्रॉब्लम नज़र आएगी। भाई मौसम के अनुसार अगर कुछ डिजीज़ या कुछ इंसेक्ट पेस्ट आते हैं तो उनको कंट्रोल करने के लिए फार्मर को पूरी जानकारी नहीं होती है, तो वो अगर कृषि विज्ञान केंद्रों में जाएगा या डायरेक्ट ईरी के जो विशेषज्ञ हैं उनको भी फ़ोन करेंगे तो वो उनको बताएंगे। तो एक अच्छे बीज के साथ साथ है कि आप अच्छी एग्रोनॉमिकल प्रैक्टिसेस भी अडॉप्ट करें। फार्मर को चाहिए या सीड प्रोडक्शंस में जो हमारे एफपीसी हैं वो टाइम पे फार्मर को गाइडेंस दें और उसकी मॉनिटरिंग करें। मॉनिटरिंग से आपको ये पता चलेगा कि पौधे में या क्रॉप में कब किस टाइम कौन सी समस्या आ रही है और उसका समय पे निर्धारण किया जाए। বৰ্তমান কৃষি ক্ষেত্ৰখনত নতুন নতুন প্ৰযুক্তি কৌশলৰ উদ্ভাৱনৰ লগে লগে এইবিলাকৰ ব্যৱহাৰৰ ফলত কৃষকসকলে বৰ্ধিত হাৰত উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। অসম কৃষি বাণিজ্যকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ জৰিয়তে 120 জন কৃষকে 550 বিঘা মাটিত অধিক উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰ কৰি কৰা ধান খেতিৰ দৰে কৃষি পদ্ধতি আৰু ব্যৱস্থাপনা সম্বন্ধে গুৱাহাটীস্থিত আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান ইৰিৰ আন এজন বিশেষজ্ঞ জ্যোতি বিকাশ নাথে আমাক এনেদৰে জানিবলৈ দিয়ে। তো আমি বিশেষভাৱে ধানৰ আমি যদি চাবলৈ যাওঁ যে অসমৰ যিটো বীজ ব্যৱস্থা বা চিড ছিষ্টেম, এই চিড ছিষ্টেমটো অসমৰ এতিয়াও যথেষ্ট চালুকীয়া অৱস্থাত আছে। অসমৰ বীজৰ যিমানখিনি প্ৰয়োজনীয়তা আছে সিমানখিনি আমি স্বাৱলম্বিতা এতিয়াও আমি অসমে পোৱা নাই, বা সেইকাৰণে আমি যিমানখিনি বীজৰ প্ৰয়োজন হয় সেই বীজখিনি আমি বহিৰাজ্যৰ পৰা আনিবলগীয়া হয়। সেই উদ্দেশ্য আগত ৰাখি আপাৰতে ক্লাইমেট ৰেজিলিয়েণ্ট টেকন'লজি বা বতৰ সহনশীল যিখিনি প্ৰযুক্তি আছে সেই প্ৰযুক্তিৰ অন্তৰ্গত কিছুমান বানপানী সহনশীল বা খৰাং সহনশীল কিছুমান জাতৰ অসমলৈ আনিবলৈ চেষ্টা কৰিছে। এতিয়া ইয়াতে সমস্যাটো হৈছে যে অসমৰ ক্ষেত্ৰত এই বীজৰ পৰ্যাপ্ত বীজ নথকাৰ কাৰণে অসম কৃষি বিশ্ববিদ্যালয় আৰু কৃষি বিভাগে বিভিন্ন এফপিচি, বিশেষকৈ অসমত বৰ্তমান 3টা এফপিচিক এই বীজ উৎপাদনৰ দায়িত্বভাৰ অৰ্পণ কৰিছে, যাতে অসমে বীজৰ ক্ষেত্ৰত স্বাৱলম্বিতা অৱলম্বন কৰিব পাৰে। ইয়াৰ উপৰিও ইণ্টাৰনেশ্যনেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট আৰু অসম কৃষি বিশ্ববিদ্যালয়ে এই বীজ উৎপাদনৰ পথাৰ বা বীজ উৎপাদনৰ পৰিদৰ্শন ক্ষেত্ৰসমূহত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ ব্যৱস্থা কৰি আহিছে। তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, বিভিন্ন ধৰণৰ এক্সপ'জাৰ ভিজিট আজিৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰ লগতে যাতে কৃষকে সুবিধাজনকভাৱে তেওঁলোকৰ মোবাইলত কৃষিৰ লগত জড়িত টেকন'লজি বা প্ৰযুক্তিসমূহ লাভ কৰিব পাৰে বা বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাব পাৰে, তাৰ কাৰণে দুটাকৈ এপ তৈয়াৰ কৰিছে। এটা হ'ল ৰাইচ নলেজ বেংক আছাম, বা গুগল প্লে ষ্ট'ৰত গৈ RKB আছাম বুলি টাইপ কৰিলে অসমীয়া আৰু ইংৰাজীত দুটা এপ আমি পাওঁ। এই এপকেইটাত আমি ইতিমধ্যে এই এপকেইটাত 4টা ভাষা সংলগ্ন কৰিছোঁ। তাৰ ভিতৰত অসমীয়া, ইংৰাজী, বাংলা আৰু বড়ো এই 4টা ভাষাত কৃষি সম্পৰ্কীয় বা ধান সম্পৰ্কীয় বিভিন্ন তথ্য পাতি তাত আমি সন্নিৱিষ্ট কৰিছোঁ। এই এপটো গুগল প্লে ষ্ট'ৰত গৈ RKB আছাম বুলি টাইপ কৰিলেই এই এপটো আহে আৰু এই এপটো ইনষ্টল কৰি পেলাই বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আমি পাব পাৰোঁ। এই ইনফৰমেশ্যনবিধৰ ভিতৰত আছে যে ধানৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰযুক্তি ল'ব লাগিব, বা ধানৰ বীজ উৎপাদনৰ কাৰণে আমি কাৰ লগত যোগাযোগ কৰিব লাগিব, বা আমি এফপিচিবিলাক যিখিনি আছে বা যিখিনি আমাৰ কাষ্টমাৰিং চেণ্টাৰ আছে তেওঁলোকৰ যদি কণ্টেক্ট নাম্বাৰ দৰকাৰ হয় আমি এই RKB এপৰ জৰিয়তে পাব পাৰোঁ। ইয়াৰ উপৰিও কৃষকৰ পথাৰত দেখা যায় যে বিশেষকৈ ধানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পোক পতংগ বা বিভিন্ন ধৰণৰ বেমাৰ আদি আক্ৰমণ আমি দেখিবলৈ পাওঁ। তাৰ কাৰণে এটা নতুনকৈ আমি এটা ৰাইচ ডক্টৰ এপ বুলি আমি ইয়াত লঞ্চ কৰিছোঁ। এই ৰাইচ ডক্টৰ এপটো গুগল প্লে ষ্ট'ৰত গৈ আমি ইনষ্টল কৰিব পাৰি। এই ৰাইচ ডক্টৰ এপত প্ৰায় 63টা ধান সম্পৰ্কীয় সমস্যাৰ চিনাক্তকৰণৰ লগতে সমাধান দি থোৱা আছে। গতিকে কৃষক ৰাইজে এই ৰাইচ ডক্টৰ এপটো ইংৰাজী বা অসমীয়া 2টা ভাষাতে পোৱা যায়। এই ৰাইচ ডক্টৰ এপটো গুগল প্লে ষ্ট'ৰত গৈ
তেওঁলোকে ইনষ্টল কৰি তেওঁলোকৰ মোবাইলৰ পৰা বিভিন্ন ধৰণৰ কীট পতংগ বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা বিভিন্ন ধৰণৰ পুষ্টিগত সম্পৰ্ক যিখিনি সমাধান লাগে সেই সমাধানখিনি তাৰ পৰা ল'ব পাৰে। ইয়াৰ উপৰিও তেওঁলোকে কৃষকে এই এপটো ব্যৱহাৰ কৰি তেওঁলোকে কৃষকৰ পথাৰলৈ গৈ তেওঁলোকে যিটো প্ৰব্লেম পায় বা যিটো পোক পৰুৱা পায় বা যিটো বেমাৰ পায় তাৰ যদি ফটো লৈ তেওঁলোকে পঠিয়াই দিয়ে, লগে লগে বিশেষজ্ঞৰ এটা এডভাইচাৰী টীম এটা আছে, তেওঁলোকে এই টীমটোৰ কৃষকক কি সমাধান দিব লাগে বা কেনেধৰণৰ ঔষধ প্ৰয়োগ কৰিব লাগিব তাৰ বিষয়ে তেওঁলোকে সমাধান আগবঢ়ায়। ইয়াৰ উপৰিও RKB এপত আমাৰ WebGIS বুলি এটা এপ এটা সংলগ্ন কৰা গৈছে, য'ত অসমৰ কোনখিনি এৰিয়াত ফেলো এৰিয়া হিচাপে পৰি থাকে বা শালি খেতিৰ পাছত কিমান মাটি আমাৰ অসমৰ বিভিন্ন অঞ্চলত এতিয়াও খেতি নকৰাকৈ পৰি থাকে, তাত আমি কি খেতি কৰিব পাৰোঁ এই বিষয়ে সবিশেষ তাত দি থোৱা আছে। আৰু তাৰ বিভিন্ন ধৰণৰ মেপ, যেনে কোনটো অঞ্চলত কিমান বানপানী হয় বা কোনটো অঞ্চলত কি খেতিৰ কাৰণে উপযুক্ত হ'ব, ছইল মেচাৰ কিমানখিনি থাকিব, এই গোটেই কথাখিনি এই WebGIS এপটোত পোৱা যায় আৰু এই গোটেই কথাখিনি RKB এপত সংলগ্ন কৰা হৈছে। ধান খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে নিয়মীয়াকৈ জলসিঞ্চন প্ৰয়োগৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয়। ধান খেতিৰ দ্বাৰা যাতে পোক পৰুৱা আৰু বেমাৰ আজাৰে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবেও সময়মতে প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম কৃষি বাণিজ্যকৰণ আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প চমুকৈ এপাৰ্টৰ জৰিয়তে 120 জন কৃষকে 550 বিঘা মাটিত অধিক উৎপাদনক্ষম জাতৰ বীজ ব্যৱহাৰ কৰি কৰা ধান খেতিৰ ডৰাৰ ব্যৱস্থাপনা তথা কৃষকসকলক সংগঠিত কৰাৰ সম্পৰ্কে নগাঁও বেঙেনাআটীস্থিত শংকৰ আজান এগ্ৰ প্ৰডিউচাৰ কোম্পানীটোৰ অধ্যক্ষ আনোৱাৰ হুছেইনে আমাৰ আগত এনেদৰে কয়। আমাৰ গাঁওখন হৈছে কৃষিজীৱী গাঁও। আমি সৰুৰ পৰাই খেতিৰ লগত জড়িত। যেতিয়া আমি দেখা পালোঁ যে অকলে আমি ব্যক্তিগত হিচাপে খেতি কৰিলেও মানে কিছুমান বহুত প্ৰব্লেম দেখা দিয়ে, ইতিমধ্যে চৰকাৰে আমাক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠন কৰিবলৈ দিছে RKBI আণ্ডাৰত হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে। তেতিয়া আমি লগে আমি গাঁওখনত এৱাৰনেছ দি আমি এখন ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠন কৰিছোঁ। তাতে আমাৰ FIG 50টা আমাৰ FIG আছে, 20 জন কৰি এজন গোটত 50টা FIG গঠন কৰি আমি মেইনলি আমাৰ পটেটো এছাইনমেণ্ট ক্ৰপ আছিলে। তেতিয়া আমি আলুটোৰ ওপৰত যথেষ্ট গুৰুত্ব কৰিছোঁ যে আলুবিলাক আমাৰ কি হয়, প্ৰডাকশ্যনটো আমাৰ কম হয় আৰু আমাৰ মেইন প্ৰব্লেমবিলাক আমি বিচাৰি ওলাইছোঁ যে আলুৰ প্ৰডাকশ্যন বঢ়াবলৈ হ'লে আমাৰ বীজৰ দৰকাৰ, আমাৰ এই মাটি প্ৰিপাৰেশ্যনৰ কথা আছে বা আমাৰ এই টেকন'লজি কিছুমান কথা আছে। এইখিনিৰ কাৰণে আমি হেৰিৰ লগত কথা পাতিছোঁ যে এই ডিপাৰ্টমেণ্টৰ লগত। তাৰপিছত আমাৰ এজন শংকৰ আজানে আমি এটা MOU চাইন কৰিছোঁ সিদ্ধিবিনায়কৰ লগত, যাত নেকি বীজ উৎপাদন কৰে আৰু গোটেই বীজবিলাক তেওঁলোকে অল অভাৰ ইণ্ডিয়াত বিক্ৰী কৰে। এটা কথা ভাল, তেখেতলোকে ভাৰতৰ তেওঁলোকৰ এটা গৌৰৱ আছে, আলুৰ কিং বুলি কয়, সিহঁতৰ লগত আমি সহযোগিতা কৰিব পাৰিছোঁ। তাৰ পৰা বীজ আনি আমি গাঁওবিলাকক আমি বীজ দিছোঁ, তাত প্ৰডাকশ্যন অলমষ্ট 30% প্ৰডাকশ্যন বাঢ়িছে। আমি এতিয়া দেখিছোঁ যে আমাৰ বহুত ডাঙৰ গেপ আছে, যে আমাৰ আলুবিলাক প্ৰডাকশ্যনৰ যদিও আমি আলু খেতিৰ ওপৰত যাওঁ তাতে আমাৰ বীজটো পাবলগীয়া নাই, ভাল বীজ, বিশুদ্ধ বীজ। তেতিয়া আমি অলপ তেওঁলোকৰ লগত মিলি আৰু ডিপাৰ্টমেণ্টৰ লগত মিলি আমি বীজ আৰু উৎপাদন আৰম্ভ কৰিছোঁ। যদিও আমাৰ FPC-টো 5 বছৰ হৈছে, আমি 4 বছৰ ধৰি বীজৰে কাম কৰি আছোঁ। বীজবিলাক আনি ইয়াতে আমি নেট হাউচত আমি বীজ কৰি আছোঁ, খোলা জেগাতো আমি কৰি আছোঁ, যিবিলাক বীজ ফাৰ্মাৰক যদি দিব পাৰোঁ, আলু এটা শ্বৰ্ট ডিউৰেশ্যন ক্ৰপ, কেছ ক্ৰপ, ইয়াত যদি বীজটো আমি ৰাখিব পাৰোঁ তো ইনকাম চ'ৰ্চটো যথেষ্ট বেছি। সেইকাৰণে আমি আলুটোৰ ওপৰত আমি জোৰ দিছোঁ আৰু ইয়াৰ বীজ বনাই বীজবিলাক আমি প্ৰমাণিত কৰি প্ৰত্যেক বছৰতে ইয়াত আমি এতিয়া ট্ৰায়েল কৰি আছোঁ যে আমাৰ ইয়াত থলুৱা হিচাপে বীজ ৰাখি প্ৰডাকশ্যনটো কেনেকুৱা হৈছে। এতিয়ালৈকে আমি যথেষ্ট ভাল প্ৰডাকশ্যন পাইছোঁ আৰু ভালেই গৈ আছে। যদি এই গতিত গ'লে আমাৰ ফাৰ্মাৰে পাঞ্জাৱৰ নিচিনা ফাৰ্মাৰৰ নিচিনা ইয়াতে প্ৰডাকশ্যন বীজ ৰাখি আলুবিলাক কোল্ড ষ্ট'ৰত ৰাখি অহাবাৰ খেতি কৰিব পাৰিব। লগতে আমি দেখিছোঁ যে কিছুমান ভেৰাইটি আমি আনিছোঁ, যিবিলাক ভেৰাইটি শ্বৰ্ট ডিউৰেশ্যনত আছে বা কিছুমান ভেৰাইটি ঘৰত ৰাখি কিপিং কেপাচিটিটো যথেষ্ট বেছি, ৱাটাৰ কণ্টেণ্ট কম থকাৰ কাৰণে সেইবিলাক ভেৰাইটি আপোনাৰ বিনা কোল্ড ষ্ট'ৰতে 4-5 মাহ ৰাখিব পৰা যায়। ফাৰ্মাৰে যেতিয়া প্ৰডাকশ্যন একেলগত খেতি কৰে ছিজনত, চবৰ প্ৰডাকশ্যন বাঢ়ি যায়, তেতিয়া মাৰ্কেটটো অলমষ্ট কমি যায়। কমি যোৱাৰ কাৰণে আমি তেওঁলোকক কৈছোঁ প্ৰথমতে যে এওঁলোকক যিখিনি বস্তু ৰাখে কিপিং কৰি ঘৰতে ৰাখক, 3 মাহ 4 মাহ ঘৰত ৰাখিব পাৰিব, অলমষ্ট ডাবল পইচা বেনিফিট পায় 4 মাহ পিছত। আৰু কিছুমান ফাৰ্মাৰক আমি ট্ৰিট কৰি আছোঁ যে আলুটো আমি প্ৰি মেচিয়ৰ্ড,
যিবিলাক আলু 90-120 দিন ৰাখিব লাগে মিনিমাম 60 দিনত তেওঁলোকক মেচিউৰ কৰিব আমি প্ৰি মেচিউৰ কৰি উঠাব দিছোঁ তেতিয়াও মাৰ্কেটটো আমি দেখা পাওঁ অলমোষ্ট ডাবল পায় তেতিয়াও যথেষ্ট এওঁলোকৰ উৎপাদন হয় উদাহৰণস্বৰূপে এজন মানুহে আমাৰ কথা মানি যেতিয়া কৰিছে 80,000 টকা 1 বিঘাৰ মাটিত প্ৰডাকশ্যন কৰি বিক্ৰী কৰি পইচা পাইছে তেনেকুৱাকৈ আমি কামবিলাক কৰি আছোঁ যিবিলাক শ্বৰ্ট ডিউৰেশ্যন হয় আৰু কিপিং কেপাচিটিটো ভাল আৰু চিপছ কোম্পানীত বিক্ৰী কৰিব পাৰে উন্নত জাতৰ বীজ অনুমোদিত পৰিমাণত জৈৱিক সাৰ ৰাসায়নিক সাৰ সূক্ষ্ম সাৰৰ প্ৰয়োগ প্ৰয়োজনীয় শস্য সুৰক্ষা ব্যৱস্থাৰ প্ৰয়োগ আৰু নিয়মীয়া জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ জৰিয়তে ধানৰ খেতি কৰিলে কৃষকসকলে অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হ'ব আৰু লগতে ৰাজ্যখনৰ ধানৰ উৎপাদন বৃদ্ধিতো সহায়ক হ'ব ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर रास
इतिहास को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।